Hello friends, welcome to my YouTube channel Partho Mesloi. আজিৰ ভিডিঅ'ত আছে বহুত গুৰুত্বপূৰ্ণ ইনফৰমেশন হেকাৰণে কাইন্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে অৰ্থাৎ ফাৰ্স্ট টাইম আইছে ইউটিউব চেনেলটি লৈ আপোনালোকক এটাই অনুৰোধ কৰিম ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহলে কাইন্ডলি এই ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব যদি হেতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু ইয়াৰ লগতে সকলো ভিউয়াৰ্ছক এটাই ৰিকুৱেষ্ট এটাই অনুৰোধ কৰিম মোৰ ভিডিঅ'সমূহ চোৱাৰ পাছত আপোনালোকৰ মোৰ ভিডিঅ'টি ভাল লাগিলে কাইন্ডলি লাইক এটা দিবলৈ নাপাহৰিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয় মই ইনস্পিৰেচন পাওঁ হে লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল ভাল ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰো আপোনালোকৰ বাবে আৰু বন্ধুসকল মই বিভিন্ন চৰকাৰী চাকৰি আঁচনি আৰু চৰকাৰী ইনফৰমেশন যিসমূহ আমি জনাটো অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰো হেকাৰণে মোৰ ভিডিঅ'সমূহ কাইন্ডলি সোশ্যাল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম মানুহ তাত ইনফৰমেশনসমূহ গৈ পায় আৰু আপোনালোকৰ যদি বিভিন্ন চৰকাৰী চাকৰি তথা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে মোৰ ভিডিঅ'ৰ কমেন্ট বক্সত জনাই দিব মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম সো বন্ধুসকল এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ দিম মই চাকৰিৰ সো গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পোষ্ট ওলাইছে এই পোষ্টটো ওলাইছে ডিএমই ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আসাম ডিএমই আৰু ইয়াত এপ্লাই কৰাৰ অন্তিম তাৰিখ হৈছে 9 ডিসেম্বৰ 2024 আৰু আপোনা মই এই পাৰ্টিকুলাৰ চাকৰিৰ ওপৰত ভিডিঅ' বনাইছো মই এই ভিডিঅ'টো ডেসক্ৰিপচনত এই ভিডিঅ'টো লিংক প্ৰভাইড কৰি দিম মোৰ ভিডিঅ' ডেসক্ৰিপচনত গৈ আপোনালোকে এই চাকৰিৰ লগত জড়িত গোটেইখিনি ইনফৰমেশন লাভ কৰিব ডিএমইৰ লগত জড়িত এই চাকৰি সম্পৰ্কীয় মোৰ ভিডিঅ' ডেসক্ৰিপচন বক্সত গৈ এই ভিডিঅ' লিংকটো লাভ কৰিব এতিয়া আহিছো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ লৈ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ মই জনাই দিও 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰলৈ আমাৰ সকলোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কেনেকৈ গুৰুত্বপূৰ্ণ জনাই আছো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে কেইবাটা গুৰুত্বপূৰ্ণ মানে ঘোষণা কৰিছে এইখিনি কথা মই আপোনালোকক জনাই দিও যে 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত মাইক্ৰ ফাইনেন্সৰ 50,000 কৈ ঋণ মাফ হোৱা মহিলাই লাভ কৰিব এনঅচি লাভ কৰিব তাৰ পাছত মেট্ৰিকত স্থানপ্ৰাপ্ত শিক্ষাৰ্থীক প্ৰদান কৰিব আনন্দৰাম বৰুৱা বঁটা ঠিক আছে নেক্সট হৈছে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব সাইকেল তাৰ পাছত উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণসকলক বিতৰণ কৰা হ'ব স্কুটি তাৰ পিছত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মিউচুৱেল ট্ৰান্সফাৰ কাম সম্পন্ন হ'ব সো মিউচুৱেল ট্ৰান্সফাৰ কাম সম্পন্ন কৰা হ'ব তাৰ পাছত বানপানীৰ সময়ত ক্ষতিগ্ৰস্তই লাভ কৰিব ক্ষতিপূৰণ বানপানীৰ সময়ত যিসকলে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে ক্ষতিপূৰণ লাভ কৰিব আৰু ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সো এই যে ঘোষণাসমূহ আছে প্ৰথমতে আমি মাইক্ৰ ফাইনেন্স ঋণ লোৱা মহিলাসকলৰ বাবে অতিকৈ ইম্পৰ্টেন্ট মানে নিউজ আহি পৰিল যে 50,000 কৈ লৈকে ঋণ মাফ হোৱা মহিলাই লাভ কৰিব এনঅচি তাৰ পাছত মেট্ৰিকৰ স্থানপ্ৰাপ্তসকলে মানে ছাত্ৰ ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ ইনফৰমেশন আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব তাৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক সাইকেল প্ৰদান কৰা হ'ব উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণসকলক স্কুটি বিতৰণ কৰা হ'ব তাৰ পাছত তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এনেকুৱা চৰকাৰী কৰ্মচাৰীৰ বাবেও মিউচুৱেল ট্ৰান্সফাৰৰ যেটো মানে কাম আছে এটো সম্পন্ন কৰা হ'ব তাৰ পাছত বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলক সহযোগিতা লাভ কৰিব সো মুঠতে ক'বলৈ গ'লে 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰ এই সময়ছোৱা হৈছে অতিকৈ গুৰুত্বপূৰ্ণ হয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে গোটেইখিনি কথা উল্লেখ কৰিছে ঘোষণা কৰিছে সো যিসকলে এই পাৰ্টিকুলাৰ স্কিমছৰ লগত ৰিলেটেড হয় ধৰক কোনোবাৰ যদি মানে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে মানে গুৰুত্বপূৰ্ণ মেট্ৰিক পাছ কৰা সকলৰ বাবে গুৰুত্বপূৰ্ণ স্কুটি যিসকলে লাভ কৰিব ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলৰ বাবে গুৰুত্বপূৰ্ণ আৰু যিসকল মানুহ ক্ষতিগ্ৰস্ত হৈছিল বানপানীৰ দ্বাৰা তেওঁলোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ সো ওভাৰঅল এটা কমপ্লিট পেকেজ যে অসম চৰকাৰে কি কাম আগবঢ়াই লৈ আহিব 10 ডিসেম্বৰ আৰু 20 ডিসেম্বৰৰ ভিতৰত অসমবাসীৰ বাবে সো বন্ধুসকল ইখিনি হৈছে আজিৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 যেটো চাকৰিৰ ইনফৰমেশন আছে মই আজি ৰাতিপুৱা ভিডিঅ' দিছিলো তাৰ ইনফৰমেশন মোৰ এটো ভিডিঅ' ডেসক্ৰিপচনত তাৰ লিংক লাভ কৰিব সো ইখিনি হৈছে আজিৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ আশা ৰাখিছো ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো কামত আহিব আপোনালোকৰ প্ৰশ্নসমূহ কমেন্ট বক্সত জনাই দিব সো আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন আপডেট লৈ তেতিয়ালৈ নমস্কাৰ আৰু ধন্যবাদ